বা আমাৰ গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰীসকলক মই একেলগে লগ পোৱা নাছিলোঁ। যিহেতু আমাৰ বিশেষ যিহেতু কোঅৰ্ডিনেশ্যনত আমাৰ কামবোৰ কৰিব লাগে, মানে চৰকাৰীভাৱে BDO হওক বা আমাৰ ছেক্ৰেটাৰীসকলে হওক, সচিবসকলে হওক, আৰু তাৰ লগত যিটো সামঞ্জস্য ৰাখি পেলাই যিটো কোঅৰ্ডিনেশ্যন, আৰু সেই কোঅৰ্ডিনেশ্যনটো যাতে নতুনকৈ আমি যাতে কাৰণ নতুন নিৰ্বাচিত যিহেতু সদস্য এওঁলোকে, গতিকে এওঁলোকক এটা দিহা লগোৱাৰ কাৰণে আচলতে প্ৰথমবাৰৰ কাৰণে এই এখন সভা আজি পাতিছোঁ। পূৰ্বৰ সভাপতিসকলক আমি লগো পাইছোঁ আৰু আমি সফলতাৰে কামো কৰিছোঁ। আৰু পঞ্চায়তত যিহেতু পূৰ্বৰ তুলনাত পূৰ্বত যি ধৰণৰ পঞ্চায়ত বুলি ক'লে মানুহৰ মনত এটা সন্দেহৰ ভাৱ ঘনীভূত হৈছিলে, এইবাৰ আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো কৰ্মসংস্কৃতিৰ আধাৰত আমি এইটো 4.5 বছৰত আমি 17 লাখ আমি ঘৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ কাৰণে খুব ডাঙৰ এটা এচিভমেণ্ট। আৰু লগতে আমি যি প্ৰায় 3000 আমি যি অমৃত সৰোবৰ নিৰ্মাণ কৰিব পাৰিছোঁ, এতিয়া ভাৰত চৰকাৰে সেইবোৰ দেখি পুনৰ অমৃত সৰোবৰৰ কথা কৈছে যে আৰু অমৃত সৰোবৰ এইবাৰ জলসম্পদৰ জৰিয়তে কৰাৰ কথা কৈছে। গতিকে এনেকুৱাকৈ পূৰ্বৰ আমি যদি দেখোঁ যে পূৰ্বৰ যি BRJ ফাণ্ড আছিলে, সেই BRJ ফাণ্ডত বিভিন্ন ধৰণৰ ঘটনা হৈছিলে, সেইবোৰ মোদী ডাঙৰীয়াই বন্ধ কৰি পেলাই এতিয়া যি আমাৰ 15 ফাইনেন্স কমিশ্যনৰ জৰিয়তে যিবোৰ কাম কৰা হৈছে, নলবাৰীতো খুব সুন্দৰকৈ কাম কৰা হৈছে। MGNৰেগাৰ কামতো যাতে আমি আগন্তুক দিনত কিবাৰ ব্লকৰ ৰাস্তাত যাতে কাম কৰিব পাৰোঁ, তেনেকুৱাকৈ গ্ৰাম্য জনসাধাৰণক সেৱা কৰাৰ কাৰণে আমি ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে পূৰ্বৰ পৰা লৈ আহিছিলোঁ। আজি নতুনকৈ আমাৰ পঞ্চায়তৰ সভাপতিসকলক যাতে সমৰ্পিত মনোভাৱেৰে যাতে গঞা ৰাইজক যাতে সেৱা কৰিব পাৰে, যে আজি যিহেতু প্ৰায় 1 লাখ ঘৰ যিহেতু আমাৰ ইয়াতে নলবাৰী জিলাত ইতিমধ্যে কৰা হৈছে, গতিকে সেই ঘৰবোৰ তাতে গৈ পেলাই আমাৰ পঞ্চায়তৰ সভাপতিসকলক যে সেই ঘৰবোৰনো কেনেকুৱা পাইছে, তেওঁলোকে উজ্বলা পাইছে নে পোৱা নাই, সৌভাগ্যৰ জৰিয়তে বিদ্যুতৰ কানেকশ্যন পাইছে নে পোৱা নাই, এইবোৰ কথা আমি আলাপ আলোচনা কৰাৰ কাৰণে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। আৰু অতি শীঘ্ৰে পঞ্চায়ত লেভেলত একোখনকৈ সভা অনুষ্ঠিত কৰিব লাগিব, য'ত নেকি পঞ্চায়ত ছেক্ৰেটাৰীজনৰ লগতে পঞ্চায়তৰ ষ্টাফ উপস্থিত থকাটো বাঞ্ছনীয়। কাৰণ কিয় পঞ্চায়ত লেভেলত তেনেকুৱা সভা নোহোৱাৰ কাৰণে কিছুমান এতিয়াও পঞ্চায়তৰ সভাপতিয়ে তেওঁলোকে পঞ্চায়তৰ কামবোৰ এতিয়াও চম্ভালিব ল'ব পৰা নাই বা তেওঁলোক জ্ঞাত হোৱা নাই। গতিকে এই যদি লেপছটো নাথাকে, তেওঁলোকে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ এই সপ্তাহৰ ভিতৰতে প্ৰত্যেকটো পঞ্চায়তত পঞ্চায়তৰ সচিবৰ উপস্থিতিত, পঞ্চায়তৰ ষ্টাফৰ উপস্থিতি আৰু প্ৰত্যেক 10 গৰাকী যি সদস্য আছে সেইসকলক লৈ পেলাই পঞ্চায়ত ভিত্তিক একোখনকৈ পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ কাৰণেও আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। মই তেনেকুৱা যোৱাকালি বঙাইগাঁৱত কৰিলোঁ, আজি নলবাৰীত কৰিলোঁ। এনেকুৱাকৈ প্ৰত্যেকটো জিলাতে তেওঁলোক চাহ চিনাকি হোৱাৰ লগতে এনেকুৱাও নতুন যি তেওঁলোকৰ অসুবিধা পাই আছে, অসুবিধাখন দূৰ কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। মহিলা কৰ্মচাৰীয়ে যি পঞ্চায়ত সদস্য স্বামী কাৰ্যালয়ত আহিব নোৱাৰাৰ যিটো নিৰ্দেশনা দিয়া হৈছিল, নাই সেইটো নিৰ্দেশনাটো আল্টিমেটলি সেইটো ভাল ছাকচেছ হৈছোঁ আমি। কাৰণ কিয় এতিয়া ৰাইজো ধৰা হৈছে। এতিয়া মই অলপতে এটা পৰ্টেলত দেখিলোঁ যে কোনোবা এজন পঞ্চায়তৰ সভাপতিয়ে পঞ্চায়তৰ সভানেত্ৰীৰ গিৰিয়েকে অফিচত গৈ বহি থাকোঁতে ৰাইজে জবাবদিহি কৰিছে। আৰু এইটোৰ কাৰণে আমি আচলতে অফিচিয়েল নটিফিকেশ্যন ওলোৱা আছে। এইটো আৰু মন্ত্ৰীৰ মুখৰ কথা নহয়, এইটো আমি গভৰ্ণমেণ্টৰ পৰা আমি নটিফিকেশ্যন ওলোৱা আছে যে কোনো ধৰণৰ যাতে অফিচিয়েল কাম কাজত যাতে হস্তক্ষেপ কৰিব যে নোৱাৰে। পঞ্চায়ত আঁচনিত দুৰ্নীতি হ'লে কঠোৰ হ'ব। এইটো পূৰ্বৰ পৰা কঠোৰ হৈছে, যাৰ কাৰণে আমি প্ৰায় 70জনতকৈ মানুহ ইতিমধ্যে জেলত গৈছে। প্ৰায় আমাৰ পঞ্চায়তৰ বিভিন্ন বিভাগৰ প্ৰায় ইতিমধ্যে 30জন মানুহক আমি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছোঁ, মানে তেওঁলোকৰ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছোঁ। গতিকে যিহেতু গ্ৰাম্য জনসাধাৰণক সেৱা কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PMI ঘৰ দিছে, 15 ফাইনেন্সৰ ধন দিছে বা MGNৰেগাৰ ধন দিছে। গতিকে সেইকাৰণে দুৰ্নীতি শব্দটো আচলতে পূৰ্বতে জড়িত আছিলে PNRDৰ লগত, কিন্তু এতিয়া দুৰ্নীতি শব্দটো মই দেখিছোঁ 2-এটা ক'ৰবাত অভিযোগ থাকে যদিও আগতে ইন জেনেৰেল যেনেকুৱা আছিলে অভিযোগ, সেই অভিযোগটো এতিয়া নোহোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।